পেহেলগামত যিসকল সন্ত্ৰাসবাদীয়ে এই কাণ্ড সংঘটিত কৰিলে 28 জনকৈ ভাৰত আৰু বিদেশৰ মানুহক হত্যা কৰিলে সেই সন্ত্ৰাসবাদীসকলৰ ওপৰত কঠোৰতম ব্যৱস্থা ল'ব লাগে। ভাৰত চৰকাৰে এতিয়ালৈকে সন্ত্ৰাসবাদীসকলক বিচাৰি উলিয়াই তেওঁলোকৰ ওপৰত কঠোৰতম ব্যৱস্থা নোলোৱাটোৱে আমাক উদ্বিগ্ন কৰি পেলাইছে। গতিকে মই ভাৰত চৰকাৰৰ প্ৰতি আহ্বান জনাইছোঁ, গৃহ বিভাগৰ প্ৰতি আহ্বান জনাইছোঁ যে দেশীয় সন্ত্ৰাসবাদীয়ে হওক বা বিদেশী সন্ত্ৰাসবাদীয়ে হওক সিহঁতক ধৰিব লাগে আৰু সিহঁতক যথোপযুক্ত কঠোৰতম শাস্তি বিহাৰ ব্যৱস্থা কৰিব লাগে। আজি ৰাইজৰ দলে য'তেই মিটিং কৰিব আমাৰ এই সন্ত্ৰাসবাদীৰ বৰ্বৰ কাণ্ডৰ বিৰুদ্ধে আমি প্ৰতিবাদ সাব্যস্ত কৰিম আৰু লগতে আমি মৃতকসকলৰ প্ৰতি শ্ৰদ্ধা জনাই তেওঁলোকৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিম। এই ঘটনাই কাশ্মীৰৰ প্ৰতি মানুহৰ ইমেজ, মানুহৰ যি দৃষ্টিভংগী সেই দৃষ্টিভংগী একেবাৰে বেয়া কৰি পেলালে। মানুহে কাশ্মীৰলৈ যাবলৈ আৰম্ভ কৰিছিলে পৰ্যটনৰ কাৰণে। কাশ্মীৰটো মূলতঃ পৰ্যটন অৰ্থনীতিৰ ওপৰতে চলি থাকে। এতিয়া আৰু কোন মানুহ পৰ্যটন কৰিবলৈ কাশ্মীৰলৈ যাব? কোন মানুহে জীৱনটোক আগবঢ়াই তাতে ফুৰিবলৈ যাব? গতিকে এইটোৱেতো কাশ্মীৰৰ অৰ্থনীতি খতম কৰি পেলালে। আৰু ভাৰত চৰকাৰেও ইমান দিন যে সন্ত্ৰাসবাদী শেষ হৈ গ'ল বুলি কৈ আছে, সেইটো যে শেষ কৰিব পৰা নাই। আৰু পেহেলগামৰ নিচিনা ঠাইত য'ত ডেইলি 2000-2500 মানুহ যায়, তাতনো কিয় আচলতে ভাৰত চৰকাৰে আৰু কাশ্মীৰ চৰকাৰে, জম্মু কাশ্মীৰ চৰকাৰে কিয়নো তাত আচলতে নিৰাপত্তাৰক্ষী ৰখোৱা নাছিলে, সেইটো এটা ৰহস্যজনক ঘটনা। নিৰাপত্তাৰক্ষী ৰখোৱাটো খুব জৰুৰী আছিলে, যিহেতু সকলোৱে জানে যে কাশ্মীৰ এখন সন্ত্ৰাসবাদৰ দ্বাৰা জৰ্জৰিত ঠাই। ভাৰত চৰকাৰে চাগে সন্ত্ৰাসবাদী একেবাৰে শেষ হৈ গ'ল বুলি ভুল তেওঁলোকে ধাৰণা লৈছিলে, যাৰ কাৰণত আমাৰ ইমানখিনি 28 জন মানুহক আমি হেৰুৱাব লগা হ'ল। মই এই মুহূৰ্তত ৰাইজৰ দলৰ সভাপতি হিচাপে সন্ত্ৰাসবাদীহঁতক নিৰ্মূল কৰাৰ পক্ষত। পেহেলগামত যিসকল সন্ত্ৰাসবাদীয়ে এই কাণ্ড সংঘটিত কৰিলে 28 জনকৈ ভাৰত আৰু বিদেশৰ মানুহক হত্যা কৰিলে সেই সন্ত্ৰাসবাদীসকলৰ ওপৰত কঠোৰতম ব্যৱস্থা ল'ব লাগে। ভাৰত চৰকাৰে এতিয়ালৈকে সন্ত্ৰাসবাদীসকলক বিচাৰি উলিয়াই তেওঁলোকৰ ওপৰত কঠোৰতম ব্যৱস্থা নোলোৱাটোৱে আমাক উদ্বিগ্ন কৰি পেলাইছে। গতিকে মই ভাৰত চৰকাৰৰ প্ৰতি আহ্বান জনাইছোঁ, গৃহ বিভাগৰ প্ৰতি আহ্বান জনাইছোঁ যে দেশীয় সন্ত্ৰাসবাদীয়ে হওক বা বিদেশী সন্ত্ৰাসবাদীয়ে হওক সিহঁতক ধৰিব লাগে আৰু সিহঁতক যথোপযুক্ত কঠোৰতম শাস্তি বিহাৰ ব্যৱস্থা কৰিব লাগে। আজি ৰাইজৰ দলে য'তেই মিটিং কৰিব আমাৰ এই সন্ত্ৰাসবাদীৰ বৰ্বৰ কাণ্ডৰ বিৰুদ্ধে আমি প্ৰতিবাদ সাব্যস্ত কৰিম আৰু লগতে আমি মৃতকসকলৰ প্ৰতি শ্ৰদ্ধা জনাই তেওঁলোকৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিম। এই ঘটনাই কাশ্মীৰৰ প্ৰতি মানুহৰ ইমেজ, মানুহৰ যি দৃষ্টিভংগী সেই দৃষ্টিভংগী একেবাৰে বেয়া কৰি পেলালে। মানুহে কাশ্মীৰলৈ যাবলৈ আৰম্ভ কৰিছিলে পৰ্যটনৰ কাৰণে। কাশ্মীৰটো মূলতঃ পৰ্যটন অৰ্থনীতিৰ ওপৰতে চলি থাকে। এতিয়া আৰু কোন মানুহ পৰ্যটন কৰিবলৈ কাশ্মীৰলৈ যাব? কোন মানুহে জীৱনটোক আগবঢ়াই তাতে ফুৰিবলৈ যাব? গতিকে এইটোৱেতো কাশ্মীৰৰ অৰ্থনীতি খতম কৰি পেলালে। আৰু ভাৰত চৰকাৰেও ইমান দিন যে সন্ত্ৰাসবাদী শেষ হৈ গ'ল বুলি কৈ আছে, সেইটো যে শেষ কৰিব পৰা নাই। আৰু পেহেলগামৰ নিচিনা ঠাইত য'ত ডেইলি 2000-2500 মানুহ যায়, তাতনো কিয় আচলতে ভাৰত চৰকাৰে আৰু কাশ্মীৰ চৰকাৰে, জম্মু কাশ্মীৰ চৰকাৰে কিয়নো তাত আচলতে নিৰাপত্তাৰক্ষী ৰখোৱা নাছিলে, সেইটো এটা ৰহস্যজনক ঘটনা। নিৰাপত্তাৰক্ষী ৰখোৱাটো খুব জৰুৰী আছিলে, যিহেতু সকলোৱে জানে যে কাশ্মীৰ এখন সন্ত্ৰাসবাদৰ দ্বাৰা জৰ্জৰিত ঠাই। ভাৰত চৰকাৰে চাগে সন্ত্ৰাসবাদী একেবাৰে শেষ হৈ গ'ল বুলি ভুল তেওঁলোকে ধাৰণা লৈছিলে, যাৰ কাৰণত আমাৰ ইমানখিনি 28 জন মানুহক আমি হেৰুৱাব লগা হ'ল। মই এই মুহূৰ্তত ৰাইজৰ দলৰ সভাপতি হিচাপে সন্ত্ৰাসবাদীহঁতক নিৰ্মূল কৰাৰ পক্ষত। ইতিমধ্যে